বন্ধুসকল আজি ঘৰতে আছিলোঁ। আজি লাষ্ট ডিচেম্বৰ নহয়, আজি 30 তাৰিখ। তো আপোনালোকক আজি দেখাবলৈ আহিলোঁ আমাৰ খাজিঘৰতে থকা গল্ফ ফিল্ড এখন। মানে গল্ফ ফিল্ডখন আগতে হেৰি হৈ গৈছিল, মানে কোম্পানীয়ে গোটেই হেৰি কৰি পেলাবলৈ বিচাৰিছিল, গোটেই ধ্বংস কৰিব বিচাৰিছিল। তো আকৌ চৰকাৰৰ ফালৰ পৰা পুনৰ উদ্ধাৰ কৰা হ'ল গল্ফ ফিল্ডখন। তো আজি আপোনালোকক তাকে দেখাওঁ বুলি আহিছোঁ। তো বলক তেনেহ'লে আমি গল্ফ ফিল্ডলৈ যায় এইদিকে যাব লাগিব। এতিয়া আপোনালোকে মোৰ চেনেলটো নতুনকৈ যদি চাই আছে ইউটিউবত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পেজত যদি চাই আছে পেজটো প্লিজ আপোনালোকে ফ'ল' কৰি দিব। এটা দিন বাকী আছে, তাৰপিছত আপোনাৰ 2024 আহিব, নতুন বছৰ। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা থাকিল। হেপ্পী নিউ ইয়েৰ। এতিয়া আমি আহি পাই গ'লো সেই গল্ফ ফিল্ডত। ককাই এটা কাম কৰি আছে, এইফালে আহি যায় এইফালে ককাইহঁতি ক'ৰ পৰা আহিছে? ককাইহঁতি কাম কৰি তেলখাটিৰ পৰা আহিছে ন? এইফালে আহিছে 3 দিন আৰু কাম কৰি আছে। এইফালে ককাইহঁত ভালকৈ দেখুৱাই দিয়ে আকৌ ক'ৰ পৰা বাকী আছে ঢেৰ আৰু 4 দিন বা 3 দিন মান লাগিব। খোৱা বোৱা হ'ল নাই আপোনালোক? খোৱা বোৱা এতিয়া খাম। সময়টো হ'ল, এইটো কালি উদ্বোধন কৰিলে। কালি কৰিলে আমাৰ ছাত্ৰ বিধায়ক কোনাখন মানে উদ্বোধন কৰিলে কালি নতুনকৈ। আগতে মানে এখন ব্ৰিটিছৰ দিনতে হেৰি কৰি থৈ যোৱা, কিন্তু কোম্পানী এখন আকৌ ধ্বংস কোম্পানীয়ে কৰিছে। পিছত আকৌ চৰকাৰৰ ফালৰ পৰা মানে পুনৰ উদ্ধাৰ কৰা হ'ল। সেইফালে দেখাই দিয়া এই গছজোপা মৰি গৈছিলে, মৰিলেই বাৰু সেইজোপা। সেইফালে ধুনীয়াকৈ দেখাই দিয়া, ইমান ধুনীয়া এখন ফিল্ড। সেইফালে দেখাই দিব। এতিয়া পানী দি দিছোঁ পূৰা। ইয়াত দেখিবলৈ পাইছে আপোনালোকে পলক দি লগতে পানী স্প্ৰে কৰি কেনেকৈ ফিল্ডখন সমান কৰিবলৈ চেষ্টা কৰা হৈছে। ময়ো অলপ দাদাহঁতক সহায় কৰি দিলোঁ। ইমান ধুনীয়া এজোপা গছ, এইজোপাও মানে মাৰিবৰ কাৰণে চেষ্টা কৰিছিল, মানে মৰিলে আৰু এজোপা। ইমান ধুনীয়া এজোপা গছ। এনেকুৱা সেইফালে এজোপা গছ আছিলে, সেইজোপা নমৰিলে বাৰু। সেইফালে দূৰত আছিলে সেইজোপা গছ, এতিয়া আৰু বচাব নোৱাৰে আৰু গ'ল। ইমান ধুনীয়া এখন গল্ফ ফিল্ড কোম্পানীয়ে বাৰু কেনেকৈ ধ্বংস কৰিবলৈ চিন্তা কৰিব পাৰিলে, সেইটোহে ডাঙৰ কথা। এইফালে চাওকচোন বাৰু কিমান ধুনীয়া দিনতে ব্ৰিটিছে পাতিছিল যোৱা। তো দূৰ দূৰৰ পৰা আহে ইয়াত গল্ফ খেল খেলিবলৈ। কিন্তু আজি কিছু 2বছৰমান আগতে মানে ধ্বংস কৰি দিছিল। তো তাৰ বাবে এই গছবিলাক মৰাৰ কাৰণে আমাৰ প্ৰকৃতিপ্ৰেমী কিৰণ গগৈদেৱে প্ৰতিবাদো কৰিছিল ইয়াৰ বাবে। চাহ বাগানৰ মালিকৰ উদ্দেশ্য আছিল ইয়াত বাগান পতা। ইয়াত বাগান পতাৰ উদ্দেশ্য আছিল, সেয়েহে গোটেই গছবিলাক ইমান ধুনীয়া এইফালে দেখাই দিয়ে। গছবিলাক গোটেই চাৰিজোপা গছ, এইফালে গোটেই গছ মাৰিয়ে পেলালে। এইফালে গছ মাৰিয়ে পেলালে, কিন্তু ৰাইজৰ প্ৰতিবাদত এইখন ৰক্ষা কৰিবলৈ সক্ষম হ'ল। ইমান ধুনীয়া ধুনীয়া গছ মাৰি দিলে। বন্ধুসকল, মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব, আৰু তলত কমেণ্ট এটা কৰিয়ে দিব। আৰু কালি আমাৰ স্থানীয় বিধায়ক পুনাকণ বৰুৱাৰ দেৱে কালি উদ্বোধন কৰি যায়।
তো ভাল লাগিল আৰু ওচৰতে ইমান ধুনীয়া এখন ফিল্ড চৰকাৰেও ৰক্ষা কৰিলে। মোৰ লগত কেমেৰামেন হিচাপে আহিছে এয়া আমাৰ ঘৰৰ ওচৰ আকাশ গগৈ হয়নে? এতিয়া আৰু আমি ঘৰলৈ যাওঁ, যিহেতু দুপৰীয়া ভাত খোৱা সময় হ'ল। আকাশ আমি বাইক থৈ আহিছোঁ, এইফালে অলপ দূৰত থৈ আহিছে। তেতিয়া আমি ঘৰলৈ যাওঁ। ইয়াৰ পৰা আমাৰ বেছি দূৰ নহয় আৰু 10 মিনিট লাগিব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব আৰু কিমাননো আৰু হেৰি কৰি থাকিব আৰু কৰি দিয়ক আৰু লাইক চাইক কৰি দিয়ক। এনেকৈ আপোনালোকক মাজে মাজে 2-এটা ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। আমাৰ বাইক আছে আৰু আগত থৈ আহিছোঁ।